নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনন আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত সংঘটিত হৈছে এক অঘটন যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সিলিং ফেন খহি পৰি সংঘটিত হয় এই দুৰ্ঘটনাটো অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকৰ হতাহত হোৱা নাই যদিও ঘটনাটো কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্য সৃষ্টি হয় আতংকিত হৈ পৰিছে কাৰ্যালয়টোত কৰ্মৰত বিষয়া কৰ্মচাৰীসকল আসলতে ঠিকাদাৰৰ ময়মতালিৰ বাবে আসলতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো যেহেতু আমাৰ হাতত দৃশ্য ভিডিঅ' ফুটেজটো আছে সেই ভিডিঅ' ফুটেজটো আমি দেখুৱাই ল'বৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ডিব্ৰুগড় জিলা যি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত সংঘটিত হৈছে এক ঘটনা যিহেতু চিলিং ফেন খহি পৰি কথমপি প্ৰাণ ৰক্ষা পৰিছে বা কথমপি যি দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে কেইবাগৰাকী বিষয়া কৰ্মচাৰীসকল কৰ্মৰত অৱস্থাত আছিল কাৰ্যালয়টোৰ যি কক্ষত সেই কক্ষটোৰ সময়তে সেই কক্ষটোতে আসলতে সিলিং ফেন খহি পৰিছিল আৰু যাৰ বাবে ঘটনাটো সংঘটিত হয় ঠিকাদাৰ ময়মতালিৰ কাৰণে আসলতে ঘটনাটো সংঘটিত হোৱাৰ এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰ জনাইছো সেই যেহেতু আমি দৃশ্যটো দেখুৱাই ল'ব চেষ্টা কৰিছোঁ এনেদৰে আসলতে সিলিং ফেন খহি পৰিছিল আৰু তাত কেইবাগৰাকী বিষয়া স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী কৰ্মৰত হৈ আছিল আৰু সেই ঘটনাটোৰ সময়ত যেহেতু তেওঁলোকে কাম কৰি আছিল কাম কৰি থকা সময়ত হঠাৎ সিলিং ফেনটো খহি পৰিল আৰু সিলিং ফেনটো খহি পৰাৰ ফলত এই ঘটনাটো সংঘটিত হয় আৰু অৱশ্যে এই ঘটনাটোত কোনো লোকৰ হতাহত হোৱা নাই কিন্তু কথমপি ৰক্ষা পৰিছে কেইবাজনো স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল এনেদৰে আসলতে ঠিকাদাৰৰ যি তেওঁলোকে কৰ্মকাণ্ড সেই কৰ্মকাণ্ড আসলতে তেওঁলোকে কাম কৰাৰ সময়ত কেনেদৰে গাফিলতিৰ সৃষ্টি কৰে তাৰে আসলতে এই ঘটনাটোৰ পৰা তেওঁলোকৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ডবিলাক উদঙাই দিয়া বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে